আসামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আসলে এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব এইচএছৰ যোনখিনি ষ্টুডেণ্ট হয় তেওঁলোকে কিমান পাৰ্চেণ্ট পালে তেওঁলোকে স্কুটি পাব। আপোনালোকে এইটো ভিডিঅ'ৰ গোটেইখিনি জানিব পাৰিব। ল'ৰা ছোৱালী সকলোৱে কিমান পাৰ্চেণ্ট পাব লাগিব। ইয়াতে যদি চাই তেতিয়াহ'লে যোৱা বছৰ আচলতে মই ভিডিঅ'টো আপোনালোকক দেখাই দিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ যোনটো ভাষ্য আছিলে, তেওঁ যোনটো কথা কৈছিলে, আপোনালোকক মই ভিডিঅ'টো দেখাই দিম। কিন্তু আগতীয়াকৈ মই কথাকেইটা কৈ লৈছোঁ আপোনালোকক। আচলতে যোৱা বছৰ এনেকুৱা হৈছিলে, ছোৱালীখিনিক 60% দিছিলে, মানে যোনখিনি ছোৱালী আছিলে গাৰ্লছখিনিক 60% পালে স্কুটি দিছিলে, আৰু ল'ৰাখিনিক আচলতে 75% মাৰ্কছলৈকে মাৰ্কছ পালে তেওঁলোকক দিছিলে স্কুটি। কিন্তু কাট অফ মাৰ্কছ তেওঁলোকৰ 75লৈকে গৈছিলে, ঠিক আছে, কাট অফ 75। ছোৱালীখিনিতো 60% মাৰ্কছতে পাব স্কুটি, কিন্তু ল'ৰাখিনি কিন্তু 75% পাব লাগিব, ঠিক আছে। ভিডিঅ'টো এবাৰ আপোনালোকে চাই লওক আৰু আপোনালোকৰ মতামতসমূহ কমেণ্ট কৰি জনাব। আৰু এইখিনিতে কৈ থওঁ, এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন নাই অহা স্কুটি সন্দৰ্ভত, সেইটো কাৰণে মই আপোনালোকক ভিডিঅ'টো এবাৰ দেখাই দিছোঁ, সকলোৱে যাতে কনফিউজনটো দূৰ হয় সেইবাবে মই ভিডিঅ'টো এবাৰ বনাই দিছোঁ, ঠিক আছে। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, সকলোকে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো এতিয়া এবাৰ আপোনালোকে চাই লওক। কেবিনেটে আমি 259 কোটি টকা মঞ্জুৰ কৰিছোঁ, যাৰ জৰিয়তে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত যিসকলে 60 নম্বৰত ছোৱালীয়ে পাছ কৰিবলৈ সক্ষম হৈছিল তেওঁলোকে একোখনকৈ স্কুটি লাভ কৰিব, আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাতে যিসকলে 75% ল'ৰাই নম্বৰ পাইছিলে তেওঁলোকেও এখন স্কুটি লাভ কৰিব। এই স্কুটি নৱেম্বৰ মাহৰ শেষৰ ফালে আৰু ডিচেম্বৰ মাহত বিতৰণ কৰা হ'ব। নিবিদা অনুসৰি হিৰো কোম্পানীৰ স্কুটি আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই বছৰ লাভ কৰিব। আমি আপোনালোকে কথাবিলাক শুনিলেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ। আপোনালোকে কোনো ধৰণৰ কনফিউজন হৈ থাকিব নালাগে। অফিচিয়েল নটিফিকেশ্যন যেতিয়া আহিব তেতিয়া মই আপোনালোকক সকলোকে জনাই দিম। সকলোৱে পোৱাটোৱে লাগে স্কুটি। যদি আপোনালোকে বিচাৰে বোলে স্কুটি 60%তে বোলে পাব লাগে সকলোৱে, তেতিয়াহ'লে আপোনালোকে টুইট কৰিব লাগিব সকলোৱে। তেতিয়া যদি মুখ্যমন্ত্ৰী যদি মানি লয় তেতিয়া বেলেগ কথা, কিন্তু যোৱা বছৰৰ দৰে এইবাৰ দিব স্কুটি। কাৰণ যোৱা বছৰ যেনেকৈ দিছিলে আপোনালোকে কথাবিলাক শুনিলেই, 60%ত দিছিলে ছোৱালীখিনিতো পাবই বাৰু 60%ত, কিন্তু ল'ৰাখিনি 75% মাৰ্কছলৈকে গৈছিলে তেওঁলোকৰ কাট অফ, ঠিক আছে। এইটোৱে আছিলে ভিডিঅ'। অফিচিয়েল নটিফিকেশ্যন যেতিয়া আহিব তেতিয়া মই আপোনালোকক ভিডিঅ' বনাই দি দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে যেতিয়া মই ভিডিঅ' দিওঁ আপোনালোকে যাতে ভিডিঅ'খিনি পায়, আৰু সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ঠিক আছে। আৰু লাইক এটা কৰিব, কমেণ্ট কৰি জনাব ভিডিঅ'টো মোৰ ভিডিঅ' চাই কেনেকুৱা পায়। ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে, ধন্যবাদ।